নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মানে অমৃত বৃক্ষ আন্দোলনৰ যিহেতু 10,000 টকা কৰি দিম বুলি কৈছিল আৰু সেই আঁচনিখনৰ যিখন ফৰ্ম দিছে চৰকাৰে, সেই ফৰ্মখন আপোনালোকে কিদৰে ফিল আপ কৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে দেখিছে ইয়াতে এটা শ্ৰমিক চিৰিয়েল নাম্বাৰ আছে। ইয়াত আত্মসহায়ক গোটৰ নাম, গোটৰ সদস্যৰ নাম, ইয়াত গোটৰ সদস্যৰ নামটো লিখিব লাগিব। ইয়াত আত্মসহায়ক গোটৰ নাম লিখিব লাগিব। ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোড, যিটো আত্মসহায়ক গোটৰ এটা কোড থাকে, সেই কোডটো লিখিব লাগিব। আৰু ইয়াত মোবাইল নম্বৰ আপোনালোকৰ, ইয়াত জাতি কাষ্ট আপোনাৰ যিটো কাষ্টৰ হয় সেই কাষ্টটো ইয়াত লিখিব লাগিব। ইয়াত 6 নম্বৰত দিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি হয় ইয়াত হয় দিব লাগিব, যদি নহয় নহয় দিব লাগিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি হয় ইয়াত হয় লিখিব লাগিব, যদি নহয় নহয় লিখিব লাগিব। ইয়াত লিখিব লাগিব আপোনালোকৰ বেংক একাউণ্ট, ইয়াত সেভিং বেংক একাউণ্ট আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াত লিখিব লাগিব। ইয়াত আপোনালোকৰ বেংকৰ নামটো লিখিব লাগিব। ইয়াত আপোনালোকৰ বেংকৰ শাখাটোৰ নাম লিখিব লাগিব। ইয়াত বেংকৰ IFS কোড লিখিব লাগিব। আৰু ইয়াত আছে গাঁও ভিলেজ, ইয়াত আপোনালোকৰ গাঁওখনৰ নাম লিখিব লাগিব। ইয়াত 13 নম্বৰত আপোনালোকে দেখিছে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MAC সমষ্টিৰ নাম। ইয়াত আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম লিখিব লাগিব। ইয়াত আপোনালোকৰ ব্লকৰ নেম, উন্নয়ন খণ্ড। ইয়াত আপোনালোকৰ জিলাৰ মানে ডিষ্ট্ৰিক্টৰ নেম। ইয়াত বিধানসভা সমষ্টিৰ নাম। ইয়াত দিছে যে শেহতীয়া সমষ্টি নিৰ্ধাৰণৰ আয়োগৰ প্ৰতিবেদন অনুসৰি, যিহেতু এতিয়া সমষ্টি বহুত চেঞ্জ হৈছে, তো এতিয়া যিহেতু মানে কি যিটো আপোনালোকৰ সমষ্টিত পৰিছে সেই সমষ্টিটো ইয়াত লিখিব লাগিব। ইয়াত ইয়াত ফটোযুক্ত ভোটাৰ পৰিচয় নং। ইয়াত আপোনালোকৰ ভোটাৰ ID নাম্বাৰটো, ইয়াত আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, ভোট গ্ৰহণ কেন্দ্ৰ নং, যিহেতু ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ এটা নাম্বাৰ থাকে, সেই নাম্বাৰটো ইয়াত লিখিব। ইয়াত কৈছে যে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য, মানে ইয়াত আপোনালোকৰ সন্তানৰ সংখ্যা লিখিব দিছে, নেলিখিলেও কোনো কথা নাই চাগে, যদি প্ৰযোজ্য হয় বুলি দিছে। বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰীয়া কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য। যদি কৰা হৈছে হয়, যদি নাই নহয়। অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে। যদি বন্ধুসকল আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি যি 2টা ৰুইছিলে, সেই গছপুলি 2টা যদি জীয়াই আছে আৰু ডাঙৰ হৈছে, ইয়াত yes লিখিব লাগিব। আৰু যদি মৰি গৈছে, ইয়াত no লিখিব লাগিব। যদি সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে, ইয়াত কৈছে যে যদি বন্ধুসকল আপোনালোকৰ সেই গছপুলিটো মৰি গৈছে আৰু সেই জেগাত নতুনকৈ গছপুলি ৰোপণ কৰিছে, তো ইয়াত হয় লিখিব লাগিব। 2021 চনৰ আগত লোৱা মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ
কৰা হোৱা নাই নেকি? তো বন্ধুসকল ইয়াত কৈছে যে যদি 21 চনৰ আগত লোৱা কিবা আপোনাৰ যিকোনো লোন আছে সেই লোন যদি পৰিশোধ কৰা নাই তো ইয়াত হয় লিখিব লাগিব আৰু যদি কৰা হৈছে নহয়। পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক। তো ইয়াত কৈছে যে ঘোষণা ইয়াত আপোনাৰ নাম লিখিব লাগিব, ইয়াত আপোনাৰ পিতৃ বা স্বামীৰ নাম আৰু এইখিনি ইয়াত ইংৰাজীত দিছে, ইয়াত তাৰিখটো দিব যিদিনা আপুনি ফৰ্ম ফিল আপ কৰে আৰু ইয়াত আপোনাৰ চহী আৰু ইয়াত আপোনালোকে দেখা পাব সংকল্প পত্ৰ 1 ইয়াৰ দ্বাৰা মই শ্ৰীমতী ইয়াত আপোনাৰ নামটো লিখিব লাগিব, ইয়াত আপোনাৰ পিতৃ বা স্বামীৰ নাম, ইয়াত কৈছে বয়স, ইয়াত বছৰ আৰু ইয়াত কৈছে যে আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড ইয়াত মানে বন্ধুসকল আপোনালোকৰ আত্মসহায়ক গোটৰ কোডটো লিখিব লাগিব। তো এইখিনি আৰু ইয়াত আপোনাৰ এটা চহী লাগিব। তো সংকল্প পত্ৰ নং 2 ইয়াতো আপোনাৰ চহী এটা লাগিব, ইয়াতো আপোনাৰ স্বামী বা পিতৃৰ নাম। তো মানে এই দুখন ফৰ্ম একেই আৰু ইয়াতো আপোনাৰ সাক্ষীৰ চহী এটা লাগিব আৰু ইয়াত আবেদনকাৰীৰ স্বাক্ষৰ মানে চহী। আপোনালোকে এইটো ফিল আপ কৰাৰ পিছত আপোনালোকে এই পেজটোলৈ আহি যাব আৰু ইয়াত মানে আগত যিখিনি আছে সেইখিনি ইয়াত ইংৰাজীত দিয়া আছে, সেম বস্তু এইখিনি একো প্ৰব্লেম নাই। তো ইয়াত আহিব নেক্সট অমৃত বৃক্ষ আন্দোলনৰ অংশ ৰূপে ৰোপণ কৰা গছপুলি কেইটাৰ ফটো। তো এই দুটা ঘাই যিহেতু বন্ধুসকল গছপুলি দুটা ৰোপণ কৰিব দিছিলে, তো আপোনালোকে ইয়াত দুটা গছপুলিৰ ফটো দিব লাগিব। তো এইখিনিয়ে ফৰ্মখন ফিল আপ কৰিবলগীয়া আৰু ইয়াত আঁচনিৰ লক্ষ্য ইয়াত দিয়া আছে, মানে কি আপোনালোকে যিহেতু নিশ্চয় ফৰ্মখন পাইছে, আপোনালোকে এইখিনি পঢ়ি চালে বুজিয়ে পাব। তো ইয়াত দিছে আপোনালোকে যিটো 10,000 টকাৰ পৰা কি কৰিব। তো ইয়াত আপোনালোকৰ বহুতো অপশ্যন দিয়া আছে, যেনে বহুতখিনি দিয়া আছে, মই গোটেইখিনি পঢ়ি নেদেও, প্ৰথমখিনি আপোনালোক কৰি দিছোঁ। দুগ্ধজাত সামগ্ৰী ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশু পালন, ব্ৰইলাৰ পালন, হাঁহ পালন, মীন পালন, মৌ পালন। ইয়াত বহুতো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত যিকোনো অপশ্যন এটা চিলেক্ট কৰিব, মানে সেই পইচাখিনিৰে আপোনালোকে কি কৰিব। তো এইখিনিয়ে ফৰ্মখন, বৰ বিশেষ একো নাই, বৰ বিশেষ টানো নহয়। এইখন কেৱল এই ফৰ্মখন আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত যাতে ভুল নকৰে আৰু কটাকটি একদম নকৰে, কাৰণ এই ফৰ্মখনে অৰিজিনেল ফৰ্ম, এইখন জেৰক্স বা কৰিলে নচলিব, এইখনে অৰিজিনেল ফৰ্ম।